আজি ওলালো এখন বিয়া খাবলৈ। বিয়াখন পিছে আমাৰ ঘৰৰ পৰা অলপ দূৰত আছিলে, কিন্তু বিয়াখন নোখোৱাকৈ থাকিবই নোৱাৰিলো, কাৰণ বহুত দিনৰ মূৰত এখন বিয়া খাবলৈ পাইছো সেইকাৰণে। আৰু সেয়া পালোহি বিয়া ঘৰ, আৰু বহিবলৈ সুবিধাই নিদিলে নহয়, একদম একেবাৰে পেট পূজা কৰিবলৈ ভিতৰলৈ মাতি লৈ গ'ল। মানুহ কম আছিল যে, আৰু মই পিছে বেয়া পোৱা নাই দেই, ভালেই পাইছোঁ, কাৰণ ভোক লাগি আছিলে। আৰু এয়া খানাটো বহুত টেষ্টি হৈছে, আৰু সেইটো কাৰণে খাই লওঁ। হাঁহ আছিলে আৰু মাছ দিছিলে, আৰু খাই লওঁ। খাই পেলাই আৰু কি জানিনে, কইনাজনী ওলাব। আমি ভাত খাই থকালে কইনাজনী গ'ল ওলাবৰ কাৰণে, কিবা নিয়ম আছে কাপোৰ পিন্ধিব। তো আপোনালোকক ভাবিলোঁ ডেক'ৰেশ্যনখিনিকে দেখুৱাই দিওঁ, খুব ধুনীয়া কৰিছে। আৰু কইনাজনী মাককে আমি প্ৰেজেণ্টটো দি পেলাই এয়া গুচি আহিলোঁ। আমি সেয়া ৰাইজসকল আগত আছে, মই পিছত এয়া খাই লৈ কি জানেনে, একেবাৰে পেটটো কিবা নিচিনা লাগি গৈছে, এণ্ডেল গেণ্ডেল। সেইকাৰণে আমি একেবাৰে লাহে লাহে আহি আছোঁ। আৰু যিহেতু ৰখি নাথাকিলোঁ, কইনাজনীক দেখুৱাব নহ'ল, দেৰি হৈ যাব অলপ দূৰত, সেইকাৰণে। তেনেহ'লে আজিলৈ আহিছোঁ দেই, বাই বাই।